যেহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা মাহ সমষ্টিয়ে প্ৰাৰ্থিত প্ৰত্যাশীৰ ভিৰ আশ্বাস লগতে প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিগত 5 বছৰত কিমান উন্নয়ন কৰিলে জনপ্ৰতিনিধিয়ে আগন্তুক দিনত কেনে প্ৰতিনিধি বিচাৰে ৰাইজে সমষ্টিয়ে অসম লাইভ 24 সৰজমিন আৰু এই সন্দৰ্ভত ৰহাৰ পৰা এক প্ৰতিবেদন আছে আমাৰ সতীৰ্থ সাংবাদিকগৰাকীৰ আমি সেই প্ৰতিবেদন আগবঢ়াইছো নিৰ্বাচন সমাগত আৰু নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী আৰু তাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব 2000 সমাগত বিধানসভা নিৰ্বাচন এতিয়া ৰাজ্য আকাশে বতাহে চলিছে নিৰ্বাচনী গৰম বতাহ ৰাজ্যৰ সবাতোকৈ চৰ্চিত বিধানসভা সমষ্টিটো হৈছে 61 নং ৰহা বিধানসভা সমষ্টি কাৰণ ইয়াৰ বিধায়কজনে আটাইতকৈ চৰ্চিত বিধায়ক যেহেতু শশীকান্ত দাসে 2021 চনত কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ জয় লাভ কৰাৰ পিছত যে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰখনৰ শৰণাপন্ন হৈ বিজেপি যে নীতি আদৰ্শত আকৰ্ষিত হয় তেওঁ বিজেপি চৰকাৰখনৰ গুণগান গাই আজিৰ তাৰিখতো তেওঁ বিজেপি হৈ আছে যদিও আনুষ্ঠানিকভাৱে তেওঁ বিজেপি যোগদান কৰা নাই মই বৰ্তমান উপস্থিত হৈছো সেই ৰহা সমষ্টি কমাগাঁও মণ্ডলত কমাগাঁও পঞ্চায়তত এই কমাগাঁও পঞ্চায়ত আগন্তুক এই 5 বছৰত বিধায়ক শশীকান্ত দাসে কিমানখিনি কাম কাজ কৰিছে বা কিমানখিনি আপোনাৰ ইয়াত উন্নয়নে ঢুকি পাইছে মই এই কমাগাঁও গাঁও পঞ্চায়তৰ ৰাইজৰ ওচৰলৈ আহিছো ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিছো আগন্তুক এই দাদা অলপ আগুৱাই আহিব এই 5 বছৰত যিহেতু আগন্তুক শশীকান্ত দাস ইয়াৰ বিধায়ক হৈ আছিলে আগন্তুক এই নিৰ্বাচনো পাইছেহি 26 কাক আপোনাৰ কেনেধৰণৰ প্ৰতিনিধি বিচাৰে প্ৰতিনিধি আমাৰ ৰহা সমষ্টিত আমি অনাগত দিনত শশীকান্ত দাস ডাঙৰীয়াই আমাৰ অঞ্চলবাসীত বিভিন্ন ধৰণৰ কাম কাজ কৰিছে কিন্তু আমাৰ ৰহা সমষ্টিত বৰ্তমান বিভিন্ন ধৰণৰ প্ৰাৰ্থী দাবী কৰি আছে অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰহাৰ সমষ্টিত অনাগত দিনত এজন ভাল প্ৰাৰ্থী যাকে নিদিয়ে আমি তাকে সমৰ্থন কৰিম কাৰণ অনাগত দিনত আমাৰ ৰহা সমষ্টিত বিজেপি জিকাটো খাটাং হৈ আছে 100% চিয়ৰ গতিকে ইয়াত আমাৰ কোনো সংকোচ নাই গতিকে দলে আমাৰ যাক প্ৰদান কৰে তাৰ লগতে আমি আছো এই 5 বছৰ শশীকান্ত দাসে কিমানখিনি উন্নয়ন কৰিলে কিমানখিনি আমি দেখা মতে যথেষ্টখিনি কৰিছে আমাৰ অকল আমাৰ গাঁও বুলিয়ে নহয় বিভিন্ন এলেকাত বিভিন্ন পঞ্চায়তত কাম কৰিছে আমি দেখা পাইছো নিজেও শুনিছো গতিকে আগন্তুক আশা কৰো যে অসমৰ মুখ্যমন্ত্ৰী ভাল এজন প্ৰাৰ্থী প্ৰদান কৰি আমাৰ অঞ্চলত যাতে আকৌ উন্নয়ন কৰিব পাৰে আৰু এনেকুৱা এজন প্ৰাৰ্থীটো বিচাৰো আমাৰ সমাজত যিনি উত্তৰপূৰ্বৰ লগত ৰাইজৰ লগত থাকি কাম কাজ কৰি যায় তেনেকুৱা প্ৰাৰ্থীটো আমি বিচাৰো আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকে কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে হয় আমি তেনেকুৱা যে ভাল যাতে মানুহ যে আমাৰ ধৰি লওক ৰহা সমষ্টিটো যাতে ভালকে আমি পিছপৰা অঞ্চলখিনি যাতে ভালকে কাম বন কৰি যোৱা তেনেকুৱা এজন আমি ভাল প্ৰতিনিধি বিচাৰিছো কমাগাঁও পঞ্চায়ত কিমান উন্নয়ন হৈছে কেনেকুৱা উন্নয়ন হৈছে আপোনাৰ মোটামুটি 5 বছৰ মোটামুটি ভালে হৈছে হয় কিমানখিনি আৰু হবলৈ বাকী আছে নে ইয়াত উন্নয়ন হ'বলৈ মানে যিখিনি কৰিছে কাম ভালে কৰিছে লাওপানী এতিয়া হস্পিটেলটো হং কৰিছে এতিয়ালৈকে বৰ্তমান কিমান বাকী আছে এতিয়াতো আমি নাজানো এতিয়া বৰ্তমান ৰাস্তা ঘাটটো এতিয়া বৰ্তমান বঢ়িয়াকে ভালে চলিছে যিমানখিনি মেৰামতি কামবিলাক চব